ইজনৰ পাছত সিজন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়ালৈ চমন প্ৰতিবাদ উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা শিৱসাগৰত অপাৰেশ্যন বনচাইন অভিযান জিলা প্ৰশাসনৰ ধাৰাবাহিক প্ৰতিবাদৰ পাছতেই তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰত আইন শান্তি শৃংখলা ভংগ কৰাৰ শংকাত বনচাইন অভিযান আৰম্ভ প্ৰশাসনৰ প্ৰতিবাদ উচতনিমূলক মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব 2.5 লাখ টকাৰ জৰিমনা ভাৰতীয় ন্যায় সংহিতা 308 অনুসৰি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ইতিমধ্যে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা জাতীয় সংগ্ৰামী নেতা অসমৰ সভাপতি চিটু বৰুৱা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাস আটাচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁইকে ধৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতালৈ জাৰি কৰা হৈছে চমন শিৱসাগৰৰ কাৰ্যবাহী দণ্ডাধীশ নেকিব সৈয়দ বৰাৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে নেতাকেইগৰাকীলৈ উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শিৱসাগৰত বহিৰাগতই অসমীয়াক আক্ৰমণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল 30টাকৈ সংগঠনে শিৱসাগৰত বিগত কিছুদিন ধৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিল 2টা দিনৰ বাবে বন্ধ হৈ আছিল শিৱসাগৰত থকা একাংশ বহিৰাগত লোকৰ দোকান পোহাৰ অসমীয়া খিলঞ্জীয়া লোকক মাৰপিট কৰা বহিৰাগতই ৰাজহুৱাকৈ ক্ষমা নোখোজা পৰ্যন্ত বহিৰাগতৰ দোকান বন্ধ ৰখাৰ দাবী জনাইছিল শিৱসাগৰৰ জাতীয় দল সংগঠনে যাৰ বাবে প্ৰশাসনে আইন শান্তি শৃংখলা ভংগ কৰাৰ শংকাত এই অভিযান আৰম্ভ কৰিছে কিন্তু সংগঠনৰ বিষয়ববীয়াসকলে এই নিৰ্দেশ নমনাৰ হুংকাৰ প্ৰদান কৰিছে সামাজিক মাধ্যমত শৃংখল চলিহাৰ পোষ্ট জেল হলেও বনচাইন নমনাৰ কথা প্ৰকাশ কৰিছে শৃংখল চলিহাই ইফালে বীৰ লাচিত সেনাই নহয় আন জাতীয় সংগঠনৰ বিষয়ববীয়াসকলেও এই নিৰ্দেশ নমনাৰ কথা প্ৰকাশ কৰিছে জাতি মাতি ভেটি শ্লোগান দি চৰকাৰলৈ অহা বিজেপি চৰকাৰখনে শেহতীয়াকৈ যি ধৰণৰ কাম কাজ কৰিছে তাক আমি অসমীয়া যুৱ মঞ্চে তীব্ৰ ভাষাৰে গৰিহণা দিছো আজি কিছুদিনৰ পৰা অনা অসমীয়াৰ তাণ্ডৱে আচলতে শিৱসাগৰৰ লগতে সমগ্ৰ অসমতে আচলতে সকলো মানুহকে এক বিভ্ৰান্তিৰ মাজত ৰাখিছে আজি কিছুদিন আগত শিৱসাগৰত অনা অসমীয়াৰ হাতত প্ৰহিত হৈ এগৰাকী খিলঞ্জীয়া যুৱতীয়ে আচলতে ৰাজপথৰ মাজতে গুৰুলাগুৰুলকৈ পিটন দিয়া হৈছিল তেখেতক শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰা হৈছিল তাৰ প্ৰতিবাদত শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে শিৱসাগৰৰ সকলো খিলঞ্জীয়া লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু এটা সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল যে অনা অসমীয়াৰ যি দপদপনি ইয়াক কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় তাৰ পাছত আচলতে চৰকাৰৰ হস্তক্ষেপত জিলা প্ৰশাসনৰ হস্তক্ষেপত এটা আলোচনা হৈছিল সেই আলোচনাৰ গইনা লৈ যিসকল মানুহ আলোচনালৈ আহিছিল তাত এটা সুস্থ বাতাবৰণৰ সৃষ্টি হৈছিল কিন্তু সেই আলোচনাত যিসকল ব্যক্তি জড়িত হৈ আছিল সংগঠনৰ বিষয়ববীয়া আছিল তেখেতলোকৰ আচলতে অনা অসমীয়াৰ বিৰুদ্ধে মাত মতাৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে যিটো হসাকৈ গৰিহণাৰ যোগ্য আমি অসমীয়া যুৱ মঞ্চে তীব্ৰ ভাষাৰে গৰিহণা দিছো আইনৰ প্ৰতি সন্মান জনাই আমি শেহতীয়াকৈ জিলা প্ৰশাসনে যিখন বন আমাক সাইন সহি কৰাৰ বাবে জোৰ জুলুম কৰা হৈছিল আমি তাত স্বাক্ষৰ কৰা হৈছে কিন্তু তাৰ মানে এইটো নহয় যে কোনোবা অনা অসমীয়াই অসমীয়াৰ ওপৰত ৰঙা চকু দেখুৱাব আমি বহি থাকিম কোনোবা শিৱসাগৰ জিলাখনত বাংলাদেশী চৰণীয়া পথাৰ হ'ব আমি হাত সাৱটি বহি থাকিম তেনে কথা নহয় আমি হাজাৰ বন্ধত চহী কৰিলেও যেতিয়াই কোনোবাই যদি অসমীয়া জাতিটোক আক্ৰমণ কৰে কোনোবা অসমীয়া বোৱাৰীক যদি কোনোবাই ঘৰখন কৰে অসমীয়া জাতিটোক যদি কোনোবাই ৰঙা চকু দেখে তেতিয়া কিন্তু আমি হাত সাৱটি বহি নাই আমি হাজাৰ বন্ধত চহী কৰিলেও আমি তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিম তাৰ বিৰুদ্ধে আমি 30টাকৈ জাতীয় সংগঠন যিখন খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা যিখন সংগ্ৰাম আমি অব্যাহত হৈছে সেই সংগ্ৰামখন সদায় অব্যাহত ৰাখিব আৰু এটা কথা আমি জানিব পাৰিছোঁ যি যোৱাকালি যি চাইন কৰাৰ বন চাইন কৰাৰ যি ব্যৱস্থা এই ব্যৱস্থা আচলতে 19 তাৰিখৰ যিখন আচলতে শিৱসাগৰ জিলা বণিক গোষ্ঠীয়ে আচলতে বহিৰাগত এখিনি ব্যৱসায়ী আচলতে যি ধৰণে আমাৰ ইয়াত থকা আমাৰ থলুৱা খিলঞ্জীয়া লোকৰ পৰা যি আক্ৰমণ চলিছিলে সেই আক্ৰমণখনৰ লগত সেই আক্ৰমণৰ বিৰোধিতাচৰণ কৰা বা সেই আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰা সেই লোকসকল যিসকল আমাৰ দল সংগঠনৰ প্ৰতিনিধি তাত উপস্থিত আছিল আচলতে সেই আন্দোলনখনৰ লগত জড়িত প্ৰতিনিধিসকলৰ সেই কাৰণে আচলতে তেওঁলোকক ইয়াত সাইন কৰাইছে বুলি আমি জানিব পাৰিছোঁ এই কথাটো আচলতে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনক এটা কথা প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনে আচলতে কোনোবাখিনিত আচলতে খিলঞ্জীয়াৰ বিৰুদ্ধাচৰণ কৰিছে নেকি আৰু পুকিয়াকৈ তেওঁলোকে
অখিলেঞ্জীয়া লোকৰ পক্ষত থিয় দিছে নেকি এই কথাটো শিৱসাগৰবাসী ৰাইজে আজি প্ৰশ্ন কৰিছে গতিকে এটা কথা স্পষ্ট আমাৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি হৈছে আমাৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি হ'ব আৰু আমাৰ প্ৰতিবাদ কোনো কাৰণতে আইন হাতত তুলি লোৱা প্ৰতিবাদ নহয় গতিকে আমাৰ আন্দোলন কোনো কাৰণতে স্থিমিত নহয় সেইটো কথা আমি শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে জনাই দিছোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ শিৱসাগৰ